নমস্কাৰ বন্ধু বান্ধৱীসকল, জৰাগীতিলৈ আপোনালোকক স্বাগতম। ক্ৰমাগতভাৱে আমি আসাম হিষ্ট্ৰীৰ টপ 500 কুৱেশ্যনৰ পাৰ্ট এটা লৈ আহিছো। যদি আপোনালোকৰ হাতত এক্সামৰ কাৰণে বহুত বেছি কম সময় আছে তেনেহলে এই পাৰ্টটো আপোনালোকৰ কাৰণে বহুত সুবিধাজনক হ'ব। ইয়াৰ পৰাই আপোনালোকে এক্সামত যিকোনো কুৱেশ্যন এটা পাবই। ঠিক আছে, এতিয়া আমি কুৱেশ্যন আনসাৰ বিলাকৰ মাজলৈ আহিছো। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে? ভাস্কৰ বৰ্মন, সুপ্ৰতিষ্ঠিত বৰ্মন, শালস্তম্ভ, ত্যাগসিংহ। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক আছিলে শালস্তম্ভ। তেওঁৰ অন্য দুটা নামেৰেও জনা যায়, সেইকেইটা হৈছে অৱন্তী বৰ্মন আৰু মাধৱ। শালস্তম্ভ বংশৰ অন্য এটা নাম কি আছিলে? বৰ্মন বংশ, পাল বংশ, ম্লেছা বংশ, চুতীয়া বংশ। শালস্তম্ভ বংশৰ অন্য এটা নাম আছিলে ম্লেছা বংশ। ম্লেছা শব্দটোৱে নন আৰ্যন অৰ্থাৎ পৰ্বত পাহাৰত থকা বুজাবলৈ ব্যৱহাৰ কৰা হয়। শালস্তম্ভৰ শাসকসকলে নিজৰ ৰাজধানী কলৈ স্থানান্তৰ কৰিছিলে? প্ৰাগজ্যোতিষপুৰ, কামৰূপ, হৰূপেশ্বৰ বা হটকেশ্বৰ, তেজপুৰ। শালস্তম্ভ বংশৰ শাসকসকলে তেওঁলোকৰ ৰাজধানী হৰূপেশ্বৰলৈ স্থানান্তৰিত কৰিছিলে। পোনপ্ৰথমে বৰ্মন বংশৰ ৰজাসকলে প্ৰাগজ্যোতিষপুৰত শাসন কৰিছিল আৰু সেই প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী হৰূপেশ্বৰ বা হটকেশ্বৰলৈ শালস্তম্ভ বংশৰ ৰজাসকলে স্থানান্তৰিত কৰিছিলে। শালস্তম্ভৰ ৰাজধানী হৰূপেশ্বৰৰ আধুনিক অৱস্থাত কোনখন চহৰৰ সৈতে চিনাক্ত? গুৱাহাটী, তেজপুৰ, শিৱসাগৰ, ডিব্ৰুগড়। শালস্তম্ভৰ ৰাজধানী হৰূপেশ্বৰ আধুনিক অৱস্থাৰ তেজপুৰৰ লগত চিনাক্ত, অৰ্থাৎ সেই সময়ত হৰূপেশ্বৰ বা হটকেশ্বৰ বৰ্তমান তেজপুৰ। কোনটো শিলালিপিত শালস্তম্ভক ম্লেছাধীনাথ বুলি উল্লেখ কৰা হৈছে? নিধানপুৰ অনুদান, ৰত্নপালৰ বৰগাঁও অনুদান, তেজপুৰ অনুদান, হিমাচল শিলালিপি। ৰত্নপালৰ বৰগাঁও অনুদানত শালস্তম্ভক ম্লেছাধীনাথ বুলি উল্লেখ কৰা হৈছে আৰু যিজন পাল বংশৰ ৰজা আছিলে। তাৰপিছত নেক্সট কুৱেশ্যনলৈ আহিছো। শালস্তম্ভৰ শাসকসকলৰ তত্ত্বাৱধানৰ দেৱতা কোনজন? দেৱতা আছিল যাৰ নাম তেওঁলোকৰ ৰাজধানী চহৰৰ সৈতে জড়িত আছিলে। বিষ্ণু, কামাখ্যা, হেতুকাচুলিন, দুৰ্গা। শালস্তম্ভ বংশৰ শাসকসকলে হেতুকা বা হেতুকাচুলিনক পূজা কৰিছিলে, অৰ্থাৎ তেওঁলোকৰ দেৱতা হৈছে হেতুকা বা হেতুকাচুলিন। নেক্সট কুৱেশ্যন, ৰজা হৰ্ষদেৱে কোন ৰাজ পৰিয়ালৰ সৈতে বৈবাহিক মিত্ৰতা কৰিছিলে? গুপ্ত বংশ, গৌড়ৰ, পাল বংশ, নেপালৰ লিচ্চিৰ ৰজা দ্বিতীয় জয়দেৱৰ লগত। বৰ্মন বংশ। ৰজা হৰ্ষদেৱে নেপালৰ লিচ্চিৰ ৰজা দ্বিতীয় জয়দেৱৰ লগত বৈবাহিক মিত্ৰতা কৰিছিলে আৰু তেওঁৰ জীয়ৰী ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱালৈ বিয়া দিছিলে আৰু যিয়ে নেপালৰ বিখ্যাত পশুপতি মন্দিৰটো নিৰ্মাণ কৰিছিলে। হৰ্ষদেৱৰ সামৰিক সফলতাই কোনবোৰ অঞ্চলত তেওঁৰ প্ৰভাৱ বিস্তাৰ কৰিছিলে? নেপালৰ ৰজা পশুপতি এপিঅগ্ৰাফী অনুসৰি গৌড়, কলিংগ, কছল, সিন্ধু, গুজৰাট, মালৱা, কাশ্মীৰ, পঞ্জাৱ, গান্ধাৰা, চোলা, চেৰা, পাণ্ডিৰা। নেপালৰ ৰজা পশুপতিৰ এপিঅগ্ৰাফী অনুসৰি হৰ্ষদেৱৰ সামৰিক সফলতা গৌড়, কলিংগ, কছললৈকে বিয়পি পৰিছিল বুলি উল্লেখ হৈছে। সেই এপিঅগ্ৰাফীখনত হৰ্ষদেৱৰ কথা গৌড়াদি, কলিংগ, কছলাপতি বুলি উল্লেখ আছিল। নেক্সট কুৱেশ্যন, কোনটো উৎসৰ পৰা ৰজা হৰ্ষদেৱৰ বিজয়ৰ প্ৰমাণ পোৱা যায়? এলাহাবাদ স্তম্ভৰ শিলালিপি, নেপালৰ পশুপতি এপিঅগ্ৰাফী, ৰত্নপালৰ বৰগাঁও অনুদান, তেজপুৰ শিলালিপি। নেপালৰ পশুপতি এপিঅগ্ৰাফীৰ পৰা ৰজা হৰ্ষদেৱৰ বিজয়ৰ প্ৰমাণ পোৱা যায়। তলৰ কোনটো উপাধি ৰজা হজেৰা বৰ্মনে গ্ৰহণ কৰিছিলে? মহাধিৰাজ, পৰমেশ্বৰ, পৰমভট্টাকা। ক আৰু খ দুইটাই, ওপৰৰ এটাও নহয়। ৰজা হজেৰা বৰ্মনে মহাধিৰাজ, পৰমেশ্বৰ, পৰমভট্টাকা উপাধি গ্ৰহণ কৰিছিলে, অৰ্থাৎ ক আৰু খ দুইটা উপাধিয়ে তেওঁ গ্ৰহণ কৰিছিলে। ৰজা হজেৰা বৰ্মনে বংগৰ কোন পাল বংশৰ ৰজাৰ সমসাময়িক আছিলে? দেৱপালা, গোপালা, ধৰ্মপালা, ৰত্নপালা। ৰজা হজেৰা বৰ্মন দেৱপালাৰ সমসাময়িক আছিলে। সমসাময়িক মানে একে সময়তে শাসন কৰা ৰজা। তলৰ কোনটো শিলালিপিত ৰজা বনমালাৰ শাসনৰ মূল তথ্য পোৱা যায়? তেজপুৰ অনুদান আৰু পৰ্বতীয়া প্লেট, উমাচল শিলালিপি, কামসূত্ৰ। ৰজা বালা বৰ্মনৰ শাসনৰ মূল তথ্য তেজপুৰ অনুদান আৰু পৰ্বতীয়া প্লেটত উল্লেখ আছে। তাৰ পাছৰ কুৱেশ্যনলৈ আহিছো। শালস্তম্ভ বংশৰ ৰজা কোন আছিল যিজনৰ বীৰাবাহু নামো আছিল? শালস্তম্ভ বংশৰ ৰজা জয়মালাৰ নামটো বীৰাবাহু আছিলে। ইয়াৰ উপৰিও আৰু তেওঁৰ দুটা নাম আছিল, এটা হৈছে ৰাণা স্তম্ভ আৰু সংগ্ৰাম স্তম্ভ। নেক্সট কুৱেশ্যন, তৃতীয় বালা বৰ্মনৰ ৰাজত্ব কালত কোনবোৰ ঐতিহাসিক নথি লিপিবদ্ধ কৰা হৈছিলে? এলাহাবাদ স্তম্ভৰ শিলালিপি, নিধানপুৰ তামৰ ফলকৰ শিলালিপি, উলুবাৰী, উত্তৰবিল আৰু নাওগং তামৰ প্লেট অনুদান, বদাগংগা এপিঅগ্ৰাফী। তৃতীয় বালা বৰ্মনৰ ৰাজত্ব কালত উলুবাৰী, উত্তৰবিল আৰু নাওগং তামৰ প্লেটৰ অনুদান জাৰি কৰা হৈছিলে বা লিপিবদ্ধ কৰা হৈছিলে। ত্যাগসিংহ কোন বংশৰ শেষৰ ৰজা আছিলে? বৰ্মন বংশ, পাল বংশ, শালস্তম্ভ বংশ, চুতীয়া বংশ। ত্যাগসিংহ শালস্তম্ভ বংশৰ শেষৰ ৰজা আছিলে আৰু এই বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে? শালস্তম্ভ আছিলে। এই দুটা বহুত ইম্পৰ্টেণ্ট হয়। এটা বংশৰ প্ৰতিষ্ঠাপক আৰু এটা বংশৰ শেষৰ ৰজাজন কোন, সেইকেইটা পায়ে সুধি থকা দেখা যায়। ত্যাগসিংহ শালস্তম্ভ বংশৰ শেষৰ ৰজা আছিলে। লাষ্ট কুৱেশ্যন, কোনখন তামৰ প্লেটৰ শিলালিপিত বিজয়, পলক, বৰ্যদেৱাকে ধৰি আদিম শালস্তম্ভৰ শাসকসকলৰ কালক্ৰম তালিকা পোৱা যায়? অৰ্থাৎ শালস্তম্ভ বংশৰ বিষয়ে বা শালস্তম্ভৰ ৰজাসকলৰ বিষয়ে ক'ত উল্লেখ আছে? তেজপুৰৰ তামৰ প্লেট, হয়নথল তামৰ প্লেট, উমাচলৰ শিলালিপি, নলন্দা চিল। শালস্তম্ভ বংশৰ ৰজাসকলৰ বিষয়ে হয়নথল কপাৰ প্লেটত উল্লেখ আছে। এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, ক'ত আছে এইটো সুধি থকা দেখা যায়। ঠিক আছে,
আপোনালোকে মোৰ এই কুৱেশ্যন আনচাৰৰ পাৰ্টটো ভাল পাইছেনে বাৰু যদি আপোনালোকে ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ লগৰসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি